ইম্পৰ্টেণ্ট আৰ্টিকেল আনিছোঁ। মিছন চেনেহজুৰি বুলি এটা ইনিচিয়েটিভ লোৱা হৈছে অসমত, আৰু ইয়াত কোৱা হৈছে যে এই প্ৰজেক্টটোৰ টোটেল কষ্ট হ'ব 411 কৰোৰ, আৰু এই প্ৰজেক্টটোৰ দ্বাৰা 2.5 লাখ মানুহৰ যিয়ে এই মুগা চিল্ক প্ৰডাকশ্যনৰ লগত জড়িত তেখেতসকলৰ লাভ হ'ব। আৰু এই প্ৰজেক্টটো তিনি বছৰৰ বাবে হয়। কৈছে যে 2026 পৰা 2028লৈকে এই সময়সীমা নিৰ্ধাৰণ কৰিছে, আৰু ইয়াত 11টা ষ্টেক হোল্ডাৰ আছে। বাকীকেইটাতো আপোনালোকৰ মনত থাকিব, কাৰণ এইটো ডোনাৰ মিনিষ্ট্ৰী, গভৰ্ণমেণ্ট অফ আছাম, মিনিষ্ট্ৰী অফ টেক্সটাইল, মিনিষ্ট্ৰী অফ কপাৰেশ্যন, আৰু এইটো এগ্ৰিকালচাৰৰ লগত ৰিলেটেড, এইটো এগ্ৰিকালচাৰৰ লগত ৰিলেটেড আপোনালোকৰ মনত থাকিব। কিন্তু এইটো আপোনালোকৰ মনত নাথাকিব যে DRDO, আপোনালোকৰ ভাবিব যে ডিফেন্স ক'ৰ পৰা আহিলে এই মুগা চিল্কৰ ইনিচিয়েটিভটোত, কিন্তু ইয়াত লিখা আছে যে DRDO আছে এই 11টা ষ্টেক হোল্ডাৰৰ ভিতৰত এই ইনিচিয়েটিভটোত। আৰু ইয়াতে কৈছে যে 5টা ৰিলিং ইউনিট বনাব। ক'ত বনাব মনত ৰাখিব, যোৰহাট, শিৱসাগৰ, শুৱালকুছি, মাজুলী আৰু লখিমপুৰ। আৰু এটা এই যে সূতা কটা এইটো ইউনিট, সেইও এটা বনাব ধেমাজিত বনাব, যাতে আকৌ বেছি আমাৰ এই প্ৰচেছটোত বেছি ষ্ট্ৰং হয় প্ৰচেছিংটো, সেইবাবে আৰু এটা ধেমাজিতে বনাব। বাকীকেইটা মনত ৰাখিব, এই 5টা যোৰহাট, শিৱসাগৰ, শুৱালকুছি, মাজুলী আৰু লখিমপুৰ। এই ইনিচিয়েটিভটো লোৱাৰ মেইন অৰ্থ হৈছে যাতে আমাৰ এই যি মুগা চিল্ক, অসমৰ যে এই আইকনিক মুগা চিল্ক, সেইটো যাতে ইণ্টাৰনেশ্যনেল মাৰ্কেটতো এটা ষ্ট্ৰং পজিশ্যন ল'ব পাৰে, আৰু লগতে আমাৰ এই যি এই ইণ্ডাষ্ট্ৰীৰ লগত ৰিলেটেড যিবিলাক কৰ্মচাৰী সকলোৰে যাতে এটা বুষ্ট পায়, তাৰ বাবে এই ইনিচিয়েটিভটো লোৱা হৈছে। আৰু এইটো কথা মনত ৰাখিব যে আমাৰ অসমৰ মুগা চিল্কটো GI টেগ পোৱা হয়, আৰু কেতিয়া পাইছিলে আপোনালোকে মনত ৰাখিব। আৰু এই ইনিচিয়েটিভটোৰ কথা এক্সামত অহাটো প্ৰায় নিশ্চিত, মনত ৰাখিব মিছন চেনেহজুৰি। ধন্যবাদ।